নমস্কাৰ ছাত্ৰীসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক শিক্ষা সেতু এপত কেনেকৈ আপোনালোকৰ অতিৰিক্ত যিবোৰ এক্সট্ৰা ক্লাছসমূহ কেনেকৈ ডিলিট কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু ছাত্ৰীসকল এটি নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যিসমূহ অতিৰিক্ত ক্লাছ এক্সট্ৰা ক্লাছসমূহ আছে শিক্ষা সেতু এপত সেইসমূহ অতি শীঘ্ৰেই যি শিক্ষা সেতু এপৰ পৰা ডিলিট কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে আৰু এই কেনেকৈ আপোনালোকে ক্লাছসমূহ ডিলিট কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। মই দেখুৱাব বিচাৰিছোঁ ক্লাছ এক্সট্ৰা ক্লাছ কোনসমূহ এক্সট্ৰা ক্লাছ বুলি কোৱা হৈছে। মই আপোনালোক দেখিছে এখন ষ্টুডেণ্ট এটেণ্ডেঞ্চ ইয়াত ক্লিক কৰি দিছোঁ। ষ্টুডেণ্ট এটেণ্ডেঞ্চত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে ক শ্ৰেণী আছে, ক্লাছ 1 আছে, ক্লাছ 2 দেখিছে আপোনালোকে ক্লাছ 2 ছেকশ্যন এ আছে আৰু ক্লাছ 2 বুলি আছে আৰু যিহেতু ক্লাছ 3 ছেকশ্যন এ আৰু ক্লাছ 3 যেহেতু ক্লাছ 3 ছেকশ্যন এ এটাও ষ্টুডেণ্ট নাই আৰু 0 হৈ আছে, এইটো এক্সট্ৰা ক্লাছ অতিৰিক্ত ক্লাছ এড হৈ আছে শিক্ষা সেতু এপত আৰু এই ক্লাছসমূহ আমি ডিলিট কৰিব লাগিব। এনেকৈ ডিলিট কৰিব লাগিব আপোনাক জনাব বিচাৰিছোঁ। এক্সট্ৰা ক্লাছ এক্সট্ৰা ছেকশ্যন দেখিছে এইসমূহ ডিলিট কৰিবৰ বাবে আমি কি কৰিব লাগিব, শিক্ষা সেতু যি পৰ্টেল আছে শিক্ষা সেতু পৰ্টেলত আমি লগ ইন কৰিব লাগিব। আপোনালোকৰ মোবাইলৰ যি ক্ৰম ব্ৰাউজাৰ অন কৰিব লাগিব, চাৰ্চ কৰিব লাগিব শিক্ষা সেতু বুলি। শিক্ষা সেতু বুলি চাৰ্চ কৰি আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ইউজাৰ আইডি পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছতে এইদৰে আপোনালোকৰ যি শিক্ষা সেতু যি পৰ্টেলত আপোনালোকে ডেছবৰ্ড দেখিবলৈ পাব। তাৰ ওপৰতে ঠিক দেখিছে আপোনালোকে তিনিডাল কলাং আছে, ইয়াত ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে দেখিছে কেইবাটাও অপশ্যন আছে। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে স্কুল মেনেজমেণ্ট বুলি এটা অপশ্যন দেখিব, 2 নম্বৰতে আছে। আপোনালোকে স্কুল মেনেজমেণ্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ চাব, এটা অপশ্যন আছে ক্লাছ বুলি এটা আছে, ক্লাছেছ বুলি এড ক্লাছেছ বুলি এটা অপশ্যন আছে। আমি ক্লাছত ক্লিক কৰিম, ক্লাছেছত ক্লিক কৰি দিছোঁ। ক্লাছত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে ক শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে এইদৰে ক্লাছসমূহ এইদৰে দেখিবলৈ পাব। ইয়াৰ পিছতে যিহেতু আমাৰ যিসমূহ অতিৰিক্ত ক্লাছ আছে ক্লাছসমূহ জানিবৰ বাবে মই আপোনালোকক ক্লাছ 5টো দেখুৱাইছোঁ। ক্লাছ 5টোত ক্লিক কৰি দিছোঁ, কাৰণ চিন্তা লিখিছে আপোনালোকে। ইয়াত দেখিছে আপোনালোকে দুটা ছেকশ্যন আমি ইতিমধ্যে দেখিছিলোঁ আমাৰ শিক্ষা সেতু এপত। ইয়াত দেখিছে আপোনালোকে ছেকশ্যন এ আৰু NA বুলি এটা অপশ্যন আছে, যিহেতু ক্লাছ 5ৰ দুটা ছেকশ্যন হৈ আছিলে। এ আৰু ক্লাছ 5 বুলি। আমি যিহেতু আমাৰ ক্লাছ 5ৰ যি 5 ছেকশ্যন এত এটাও ষ্টুডেণ্ট নাই আৰু অতিৰিক্ত ক্লাছ আছে, সেই ক্লাছটো আমি ডিলিট কৰিব লাগিব। ডিলিট কৰিবৰ বাবে আমি কি কৰিব লাগিব, এটা দেখিছে পূৰণ চিন এটা দেখিছে আপোনালোকে, সেই পূৰণ চিনটোত ক্লিক কৰিব লাগিব। পূৰণ চিনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা পপ আপ আহিব, দেখিছে আপোনালোকে ডু ইউ ৰিয়েলি ৱান্ট টু ডিলিট দিছ ছেকশ্যন ক্লাছ 5 ছেকশ্যন এ। যদি আপোনালোকৰ ছেকশ্যনটো ডিলিট কৰিব বিচাৰিছে আপোনালোকে ডিলিটত ক্লিক কৰিব। যদি ডিলিট কৰিব বিচাৰা নাই আপোনালোকে কি কৰিব লাগিব, কেনচেলত ক্লিক কৰিব লাগিব। মই যিহেতু ডিলিট কৰিম আপোনালোকক ডিলিট কৰি দেখুৱাইছোঁ। ডিলিটত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ছেকশ্যন ডিলিট ছাকচেছফুলি। এইদৰে আপোনালোকে অতি সহজেই আপোনালোকৰ ছেকশ্যনসমূহ ডিলিট কৰিব পাৰিব। ইয়াৰ পিছতে আমি পুনৰ ক্লাছ 3 দেখিছে আপোনালোকে ক্লাছ 3ত গৈছোঁ। ক্লাছ 3 ছেকশ্যন এ আছে, সেই ছেকশ্যন এটো ডিলিট কৰিম আৰু মই ডিলিটত ক্লিক কৰি দিছোঁ। ইয়াতে পূৰণ চিহ্নত ক্লিক কৰাৰ লগে দেখিছে আৰ ইউ ৱান্ট টু চিয়'ৰ ডিলিট দিছ ছেকশ্যন ক্লাছ 3A। মই য়েছত ক্লিক কৰি দিছোঁ, ডিলিটত ক্লিক কৰি দিছোঁ। ডিলিটত ক্লিক কৰাৰ লগে লগে এই ছেকশ্যন ডিলিট ছাকচেছফুলি হৈ গৈছে। ছাত্ৰীসকল এইদৰে অতি সহজে আপোনালোকৰ বিদ্যালয়ৰ যিসমূহ শিক্ষা সেতু অতিৰিক্ত ক্লাছ আছে সেই ক্লাছসমূহ ডিলিট কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।